मर इन्हें मारु तु ही शपथ राम की राको नाथ मर जाद नाम की जनक सुता हरिदास कहा बोता की शपथ विलंब न लाभो जय 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 जुनि होत आकाशा सुमिरत हो दुर दुख नाचा शरण शरण कर जोड़ी मनावो ये अवसर अब के ही गौरावो ओटू ओटू चलु तो ही राम दुहाई पाए परो पर जोड़ी मनाई ओम चम 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 चपल चलंता ओम हनु 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 हनुमंता ओम होम होम होग डेट कपि चंचल ओम चम 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 ही पराने खलदल अपने जन को तुरंत उबारो सुमिरत होय आनंद हमारो ये बजरंग बाण जो ही मारे ताहि कहो फिर कौन मारे पाठ करे बजरंग बाण की हनुमत रक्षा करे प्राण की ये बजरंग बाण जो जापे ताते भूत प्रेत सब कापे धूप दे और जपे हमेशा ताके तन नहीं रहे कलेसा प्रेम प्रतीति ही कपि भजे सदा धरे और ध्यान तेहि के कारज सकल शुभ सिद्ध करे हनुमान जय श्री राम जय श्री राम जय श्री राम এটা আৰম্ভণিতে কোৱা হয় যে প্ৰেম প্ৰতীতি নিশ্চয় প্ৰেম প্ৰতীতিতে বিনয় কৰে সন্মান তেহিকে কাৰজ সকল শুভ সিদ্ধ কৰে হনুমান নিশ্চয় প্ৰেম প্ৰতি বিনয় সন্মানেৰে যদি আমি তেখেতক বিচাৰো কিবা এটা মনোকামনা তেহিকে কাৰজ সকল শুভ সিদ্ধ কৰে হনুমান তেখেতে আমাৰ সকলোখিনি মনোকামনা আমাৰ সিদ্ধি কৰি দিয়ে কেইটামান লাইন অকণমান অসমীয়াত মই কৈ দিওঁ আপোনালোকক বুজাই দিওঁ अपने जन को तुरंत उबारो आमाक तुमी तुरंते उद्धार करा सुमिरत होय आनंद हमारो आमार घरत যদি কিবা আনন্দখিনি হেৰাই গৈছে সেই আনন্দখিনি তুমি ঘূৰাই দিয়া ये बजरंग बाण जो ही मारे এই বজৰং বাণখন যেতিয়া মৰা হ'ব তাহি কহ ফিৰ কৌন উবাৰে সেইখন ঘৰত আৰু কোন এনেকুৱা শক্তি আহিব পাৰে যোনে আপোনাক অপকাৰ কৰিব পাৰে পাঠ কৰে বজৰংগ বাণ কি হনুমত ৰক্ষা কৰে প্ৰাণ কি যেতিয়া বজৰংগ বাণখন পাঠ কৰা হয় হনুমানে আপোনাৰ প্ৰাণ ৰক্ষা কৰিব কিন্তু এইটো ভাবিব নালাগিব যে আমি অমৰ হৈ যাম আমিতো মৰিবই লাগিব কিন্তু আমাক কোনখিনি প্ৰাণৰ পৰা ৰক্ষা কৰিব অকাল মৃত্যু অপমৃত্যু শনি দুখ ৰাহু দুখ কেতু দুখৰ পৰা যেতিয়া আমাৰ মৃত্যু হ'ব লগা থাকে কৃপা পৃষ্ঠ চলে কাল সৰ্পৰ পৃষ্ঠ চলে এই যে জ্যোতিষীবিলাকে কয় যে আপুনি আপোনাৰ এই বৰ্ষটোত আপোনাৰ অমুক পৃষ্ঠ চলি আছে আপুনি এনেকুৱা এটা তাবিজ লৈ লওক আপুনি এনেকুৱা এটা আঙুঠি পিন্ধক যাতে আপুনি মৃত্যুৰ পৰা বাচে হনুমানজিয়ে কৈছে বজৰং বাণত কৈছে পাঠ কৰে বজৰংগ বাণ কি হনুমত ৰক্ষা কৰে প্ৰাণ কি যেতিয়া বজৰংগ বাণখন পঢ়িব তেনেকুৱা কোনো একো প্ৰয়োজন নাই হনুমানে আপোনাৰ প্ৰাণ ৰক্ষা কৰি দিব সেই তেনেকুৱা ধৰণৰ অকাল মৃত্যু অপমৃত্যুৰ পৰা আপোনাক বচাই দিব কোনো ধৰণৰ গ্ৰহগতিৰ আপোনাৰ ক্ষতি হ'ব নিদিয়ে ये बजरंग बाण जो जापे ताते भूत प्रेत सब कापे এইখন বজৰং বাণখন যেতিয়া যতে জপ কৰা হয় তাত যিমান যি ভূত প্ৰেত আছে যিমান যি বেয়া শক্তি আছে সকলোবিলাক তাতে ভূত প্ৰেত সব কাপে কপিব আৰু সেই ভূত প্ৰেতৰ কোনো কাৰণে সেইখন ঘৰত থাকিব নোৱাৰে এই যিখিনি পানী আপোনালোকে লৈছে এই পানীখিনি চিৰ জীৱনলৈ ৰাখিব পাৰে এক টোপাল পানী হলো তাৰ ওপৰত বেছিকৈ পানী দি আপোনাৰ ভয় লাগিলে খাব পাৰিব ঘৰত ছটিয়াব পাৰিব আপোনালোকে অলপ অলপ লৈ যাব পাৰিব ইয়াৰ পৰা তাৰ ওপৰত বেছি কৰি দিব পাৰিব একো কথা নাই অকমান থাকিলেও হ'ল এনেকুৱা কথা নাই আৰু এই যোনটো বুন্দিয়ালাটো আপোনালোকে এক্সট্ৰাকে দিছে সেইটো ভগৱানৰ কাৰণে দিয়া হৈছে সেইটো আপোনালোকে ভগৱানে খাব বুলি ধৰি লওক বাহিৰত থৈ দিব কোনোবাই খাব আৰু আমি নাখালে হ'ল বাকীখিনি প্ৰসাদ আমি লওঁ আৰু ইহঁতে কয় যে বদন কৰাল কাল কুল ঘালক ৰাম সহায় সদা প্ৰতিপালক তোমাৰ শৰীৰটো বদন কৰাল কাল কুল ঘালক কালৰ দৰে ডাঙৰ বিশাল ৰাম সহায় সদা প্ৰতিপালক ৰামৰ সহায় লৈ তুমি সদায় আমাক প্ৰতিপাল কৰি আছা আমাক ৰক্ষণাবেক্ষণ দি আছা ইয়াতে কোৱা হয় যে ওম হনু 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 হনুমন্ত হটিলে বেৰহি মাৰু বজ্ৰকে কিলে হে হনুমান তুমি বজ্ৰ গদা যি আছে হাতত সেইখিনি লোৱা আৰু আমাৰ শত্ৰুখিনি নাশ কৰা আমাৰ বিপদ আপদখিনি শত্ৰু মানে মানুহ বুলি ভাবি ল'ব নালাগিব আমাৰ বিপদ আপদ যিখিনি আমাৰ হয় সেইখিনি আমাক তুমি ৰক্ষা কৰা গদা বজ্ৰলে বেৰহি মাৰু মহাৰাজ প্ৰভু দাস উবাৰো গদা বজ্ৰ হাতত তোমাৰ যি আছে সেইখিনি লোৱা আমাৰ ঘৰত তুমি ৰক্ষা হিচাপে থাকা কোনো যদি কোনো বেয়া শক্তি কোনো ধৰণৰ বেয়া বস্তু তুমি সোমাবলৈ নিদিয়া কোনোবাই কিবা যদি বেয়া বস্তু আনিছে সেই বস্তুখিনি যাতে আনিব পাৰিব আপোনাৰ ঘৰত ৰাখিব পাৰিব পুতিব পাৰিব কাপোৰ লৈ যাব পাৰিব আপোনাৰ কিন্তু কামত যাতে নাহে ওমকাৰ ওমকাৰ মহাপ্ৰভু ধাবো বজ্ৰ গদা হনু বিলম্ব নালাবো হে প্ৰভু গদা বজ্ৰ যিখিনি আছে তোমাৰ হাতত শক্তি আছে সেই শক্তিখিনি প্ৰয়োগ কৰা বিলম্ব নালাব যাতে তুমি বিলম্ব নকৰা খুব সোনকালে আমাক কামখিনি কৰি দিয়া সেইকাৰণে বজৰং বাণখন য'তেই পাঠ কৰা হৈছে তেওঁলোকৰ ঘৰত হওক তেওঁলোকৰ যিখিনি মনোকামনা হৈছে সকলোৱে ৰাইজে আপোনালোকে ভিডিঅ'বিলাকত জানে লিখিয়ে থাকে যে তেওঁলোকৰ
সকলোখিনি মনোকামনা সিদ্ধি হৈ গৈছে কিছুমানৰ একেদিনাই হৈছে কিছুমানৰ 2-3 দিন পিছত হৈছে কিন্তু এটা কথা যে বজৰং বাণখন পঢ়িলে আপোনাৰ মনোকামনা সিদ্ধি হ'বই আৰম্ভণিতে কোৱা হৈছে নিশ্চয় প্ৰেম প্ৰতীতিতে বিনয় কৰে সন্মান হিকে কাৰজ সকল শুভ সিদ্ধ কৰে হনুমান আৰু শেষত কোৱা হৈছে প্ৰেম প্ৰতীতি কপি বজে সদা ধৰে ওর ধ্যান হিকে কাৰজ সকল শুভ সিদ্ধ কৰে হনুমান প্ৰেম প্ৰীতি বিনয় সন্মানে তেখেতক আমি ধ্যান কৰোঁ তেখেতক যদি মানো মাতো হিকে কাৰজ সকল শুভ তেখেতে আমাৰ সকলোখিনি মনোকামনা সিদ্ধ কৰে হনুমান তেওঁ আমাৰ সকলোখিনি কাম সিদ্ধি কৰি দিয়ে কোনো ধৰণৰ সংকট আমাৰ আহিব নিদিয়ে এতিয়া আমি সকলোৱে সেৱা ল'ব